নমস্কাৰ মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন নমস্কাৰ কুমৰকসুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে চাগে আৰু ভালে থকাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তো আজি ভিডিঅ অলপ বেলেগ ভিডিঅ হ'ব মই বিশেষকৈ এনেকুৱা টপিকত ভিডিঅ নবনাও ইলেকশ্যনৰ ক্ষেত্ৰত লগতে আপোনালোকৰ বৰ্তমান নতুন ভেকেন্সি তাৰপিছতে বহুখিনি ভাল খবৰ আছে সকলোখিনি আপোনালোকে জানিব এই ভিডিঅতে অলপ ভিডিঅটো হয়তো দীঘল হ'ব এইটো কাৰণে অলপ ভালকৈ চাব তাৰপিছতে ভিডিঅটো ৰাতিকৈ বনাইছোঁ যেহেতু এতিয়া বৰ্তমান ইলেকশ্যনৰ বতৰ লগতে আমাৰ শিৱসাগৰত বেয়া বৰষুণ দি আছে বৰষুণ দিয়াৰ কাৰণে দিনত ভিডিঅ ভালকৈ বনাব পৰা নাই এইকেইদিন এইটো কাৰণে ৰাতি ভিডিঅ বনাইছোঁ তাৰপিছতে আপলোড কৰিমগৈ মৰ্ণিঙত আৰু প্ৰথমবাৰ আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক এটা কৰিব নাপাহৰিব বহুখিনি ভাল খবৰৰ কাৰণে লগতে বৰ্তমান হয়তো বহুখিনি কেণ্ডিডেটে ৰানিং কৰা ষ্টাৰ্ট কৰি দিছে এইটো কাৰণে ভাল বহুতে মোক কয় যে ৰানিং কৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু লগতে কিছুমান প্ৰেক্টিছ কৰা মোক বস্তু বিচাৰি থাকে তেওঁলোকে তো লিংক ডিছক্ৰিপশ্যন আছে আপোনালোকে চেক আউট কৰিব পাৰিব কিনিলে যদি ভাবিছে কিনিম বুলি কিনিব পাৰিব লগতে মোকো ছাপোৰ্ট কৰিব পাৰিব তো বলক আজি ভিডিঅ' বিনা দিনকে আৰম্ভ কৰোঁ প্ৰথমতে বৰ্তমান ইলেকশ্যনৰ বতৰ আপোনালোকে হয়তো গমে পায় এতিয়া বৰ্তমান পঞ্চায়ত নিৰ্বাচন চলি আছে লগতে অহা বছৰ আহিব বিধানসভা যোনটো এপ্ৰিল মাহত আহিব বুলি কৈছে বৰ্তমান পঞ্চায়ত চলি আছে মই কাক ভোট দিব লাগে এইবিলাক ক'ব খোজা নাই কিন্তু আপোনালোকক কিছুমান কথা জনাই দিব চেষ্টা কৰিম প্ৰথমতে যে মোৰ যিমানখিনি ভিডিঅ' চাই সকলোৰে বয়স হৈ গৈছে ভোট দিব পৰাকৈ এইটো কাৰণে এই আপোনালোকৰ যোনটো ভোট দিয়া ক্ষমতা এইটো আপোনালোকে প্ৰয়োগ কৰিব যাকে ভাল পায় মই এইটো কোৱা যে আপুনি আমুকক দিয়ক তামুকক দিয়ক এইটো নকওঁ আপোনাৰ মৰ্জি আপুনি যাক দিয়ে কিন্তু ভোট নিদিয়াকৈ নাথাকিব তাৰপিছতে আপোনালোকে বৰ্তমান হয়তো আমাৰ CM ছাৰক দেখিছে যেন প্ৰায়খিনি জেগাতে গৈছে ধেমাজি গৈছে হোজাই গৈছে শ্ৰীভূমি গৈছে নামকেইটা যদি মই ভুলকৈ কোৱা নাই তো এইবিলাকত বৰ্তমান তেওঁ মিটিং কৰি আছে আৰু তেওঁৰ লগতে তেওঁ তাতে বহুখিনি ভাল খবৰ জনাইছে যদিহে তেওঁ সঁচাকৈ এইবিলাক পিছত গৈ ইমপ্লিমেণ্ট কৰে মই এইটো কোৱা নাই যে তেওঁ কৰিবই এইটো মই ক'ব খোজা নাই তেওঁ যি কৰিছে আপোনালোকক কৈ দিছোঁ প্ৰথম কথা হৈছে যেন বৰ্তমান হয়তো আপোনালোকে গম পাইছে আমাৰ অসমত বহুখিনি চাকৰি বৰ্তমানলৈকে পোৱা নাই বহুখিনি BA BSc পাছ কৰি থৈছে কিন্তু বৰ্তমানলৈকে চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যেন তেওঁলোকক এক বছৰৰ কাৰণে তেওঁলোকে দিয়া হ'ব প্ৰায় 2500কৈ প্ৰতি মাহে তেওঁ দিব বুলি তেওঁ কৈছে তাৰপিছতে যিমানখিনি মেট্ৰিক দিব তেওঁলোকক প্ৰতি মাহে তেওঁলোকক এক বছৰৰ কাৰণে তেওঁলোকক 300 টকাকৈ দিয়া হ'ব বুলি তেওঁ কৈছে এইটো কাৰণে ভাল যেন অকল চাকৰি ক্ষেত্ৰত নহয় বেলেগ ক্ষেত্ৰতো এতিয়া ভাল খবৰ আহি আছে তাৰপিছতে বৰ্তমান আপোনালোকে হয়তো গম পাইছে যেন আমাৰ অসমত বহুখিনি বৰ্তমানলৈকে চৰকাৰী ঘৰ পোৱা নাই যিমানখিনি চৰকাৰী ঘৰ বৰ্তমানলৈকে পোৱা নাই তেওঁলোকক বৰ্তমান জিঅ'টেক কৰা হ'ব যোনটো জিঅ'টেক মানে হৈছে কিন্তু ফটো মাৰে তেওঁলোকে মানে যাৰ নাম আহিবলগীয়া আছে ফটো মাৰে লগতে তেওঁলোকৰ লিষ্ট বনায় এনেকুৱা ক্ষেত্ৰত তেওঁ লিষ্ট বনাব লগতে যিমানখিনি ঘৰ পাবলগীয়া আছে সকলোখিনিকে ঘৰ দিয়া হ'ব বুলি কৈছে এইটো কাৰণে ভাল যেন প্ৰশাসৰ পাব লগতে বৰ্তমান আপোনালোকে যোনটো মোৰ ঘৰ দেখিছে এইটো চৰকাৰী ঘৰে হয় বৰ্তমান বনাই আছোঁ কমপ্লিট হোৱা নাই এইটো অসম চৰকাৰৰ ফালৰ পৰাই দিয়া হৈছে তাৰপিছতে এটা ভাল খবৰ আছে ভাল খবৰটো হৈছে যেন আপোনালোকৰ যোনটো কণ্ট্ৰল কাৰ্ড যোনটো আপোনালোকৰ চাউল দিয়া হয় যাৰ আছে তেওঁলোকক এটা বেনিফিট দিয়া হ'ব এইটো হৈছে যেন যাৰ এনেকুৱা থাকিব যোনটো ৰেচন কাৰ্ড বুলি কোৱা হয় এই যাৰ থাকিব তেওঁলোকক এডমিশ্যন ফিজটো ফ্ৰী হ'ব যোন আপোনালোকে এইটো জেৰক্স কপি দিলে আপোনালোকৰ এডমিশ্যন কৰোঁতে বহুত সুবিধাজনক হ'ব যোনটো হাই ছেকেণ্ডেৰী হওক BA হওক BSc হওক তাতে আপোনালোকৰ যদি চৰকাৰে আপোনালোকে এডমিশ্যন কৰিব বিচাৰিছে আপোনালোকে হয়তো গম পাই যে পইচা লয় তেওঁলোকে তো বৰ্তমান যদি আপোনালোকে এই ৰেচন কাৰ্ডটো দিলে আপোনালোকক এইটো ফিজটো তেওঁলোকে মাফ কৰি দিয়া হ'ব তাৰপিছতে আমাৰ মাসকলৰ কাৰণে বহুত ভাল খবৰ আহিছে মাসকলৰ কাৰণে ভাল খবৰটো হৈছে যেন আপোনালোকে হয়তো গম পাইছে 10,000 দিয়াৰ কথা ওলাইছিলে এইটো কেতিয়া দিব বৰ্তমান বহুখিনি ডিষ্ট্ৰিক্টত দিলে কিন্তু বৰ্তমান বহুখিনি ডিষ্ট্ৰিক্টত এতিয়ালৈকে দিয়া নাই তো যিমানখিনি পোৱা নাই তেওঁ লাহে দিম বুলি কৈছে এইটো কাৰণে আমাৰ যিমানখিনি মাসকল আছে তেওঁলোকক অতি সোনকালে তেওঁলোকে 10,000 টকাকৈ দিয়া হ'ব বুলি তেওঁ কৈছে এতিয়া আহিছোঁ মেইন টপিকলৈ মেইন টপিকটো হৈছে অলপ ইলেকশ্যনৰ কৰম প্ৰথমে ইলেকশ্যনৰ কৈ দিছোঁ বৰ্তমান সকলোৱে ইলেকশ্যনৰ ক্ষেত্ৰত মিটিং মাটাং ইমান নাযায় আমাৰ বয়সৰ ল'ৰা ছোৱালীসকলে ইমানখিনি নাযায় তো তেওঁলোকক কম যেন আপোনালোকে অলপ নিজৰ কাৰণে টাইমটো ওলাই পিনি এইবিলাকত যাব লাগে যিহেতু আজিকালি আপোনালোকে দেখি যেন আমাৰ অসমত বিশেষকৈ অসমত কৈছোঁ ইয়াতে এটা চলিছে আপাৰ আছাম লৱাৰ আছাম মিডিল আছাম বুলি চলে তো এইটো আমাৰ পৰিচয় নহয় আমাৰ পৰিচয় হৈছে আমি এজন ভাৰতীয় নাগৰিক এইটো আমাৰ আচল পৰিচয় আমি মিচিং বড়ো কাছাৰী এইবিলাক আমাৰ জাতি হয় কিন্তু এইটো আচল পৰিচয়টো আমাৰ এইটো নহয় আমাৰ পৰিচয়টো হ'ব যেন আমি এজন ভাৰতীয় নাগৰিক এইটো কাৰণে যিমানখিনিয়ে বৰ্তমান ভোট দিয়াৰ ক্ষমতা আছে তেওঁলোকৰ ভোটটো দিয়াৰ ক্ষমতাটো ইউজ কৰক আপুনি যাকে দিয়ক কিন্তু এই ভোটটো আপোনালোকে দিব লাগে সকলোকে কম তাৰপিছতে এতিয়া আহিছোঁ মেইন টপিকলৈ মেইন টপিকটো হৈছে যেন আমাৰ অসম পুলিচৰ ভেকেন্সি তাৰপিছতে অসমৰ ফৰেষ্টৰ ভেকেন্সি যোনটো অহা কথা ওলাইছে কিন্তু সঁচা নে মিছা অলপ আইডিয়া দিব চেষ্টা কৰিম CM ছাৰৰ কোৱা অনুসৰি অসম পুলিচৰ লগতে ফৰেষ্টৰ ভেকেন্সি আহিব নৱেম্বৰ মাহত আৰু কিমান দূৰ জানো
যদি এপ্লাই হয় একেলগে আহিব লগতে ইণ্টাৰভিউ একেলগে হ'ব কিন্তু অসম পুলিচৰ ইণ্টাৰভিউ লগতে অসম পুলিচৰ ইণ্টাৰভিউ লগতে ফৰেষ্টৰ ইণ্টাৰভিউটো বেলেগ হয় অসম পুলিচৰ আপোনালোকে হয়তো গম পায় যেন ইয়াতে ফিজিকেল টেষ্টত তিনিটা কিবা থাকে যোনটো প্ৰথম কৈছোঁ এবিত কৈছোঁ এবিত আপোনালোকৰ ৰানিং হ'ব তাৰপিছত আপোনালোকৰ চিনাপ থাকিব লং জাম্প তিনিটা ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে অকল ৰানিং আৰু কিবাটো থাকিব লং জাম্পটো কিন্তু যোনটো ফৰেষ্টৰ ভেকেঞ্চি যদি আহে ইয়াতে অলপ বেলেগ হ'ব ফৰেষ্টৰ ভেকেঞ্চি যোনটো ফৰেষ্টৰ গেট 1 লগতে ফৰেষ্ট গাৰ্ডৰ প্ৰথমে কৈছোঁ তো তেওঁলোকৰ হ'ব ৰানিং লগতে আপোনালোকৰ লং জাম্প দুটা থাকিব ইভেণ্ট থাকিব যিমান নম্বৰ থাকিব মানে টাইমিংটো সেম থাকে অসম পুলিচৰ নিচিনা কিন্তু ইয়াৰে আপোনালোকৰ এটা এড হৈ যাব এইটো হৈছে 26 কিলোমিটাৰ ৱাকিং টেষ্ট যোনটো ৰানিং মানে খোজকাঢ়িব দিয়ে তেওঁলোকে প্ৰায় 4 ঘণ্টা দিয়ে 26 কিলোমিটাৰ ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 16 কিলোমিটাৰ এনেকৈ থাকে লগতে যদি APF থাকে APF মানে হৈছে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাৰ 3 নম্বৰ বেটেলিয়ান আহিব বুলি শুনিছোঁ 3 নম্বৰ 4 নম্বৰ আহিব চাগে ইয়াৰে দুটা ভিতৰতে তো যদি আহে ইয়াতে অকল অসম পুলিচৰ যেনেকৈ থাকে এই ৰানিং সেম থাকিব তো ইমানখিনি কিন্তু যদি ফৰেষ্ট গেট 1 ভেকেঞ্চি আহে ইয়াতে অলপ মানে আপোনালোকৰ এডভান্টেজ থাকিব এইটো হৈছে বয়সৰ ক্ষেত্ৰত ইয়াৰে বয়সটো অলপ বেছিকৈ দিয়ে তাৰপিছতে হাইটটো অলপ কমকৈ লাগে যিমানখিনি অসম পুলিচৰ লাগে তাত এনেকৈ নালাগে অলপ কমকৈ লাগে তো এইটো কাৰণে বহুখিনি হয়তো অসম পুলিচৰ বয়স পাৰ হৈ যোৱা কেণ্ডিডেটো এইবাৰ অসম যদি ফৰেষ্টৰ ভেকেঞ্চি আহে ইয়াতে দিব পাৰিব তাৰপিছতে যিমানখিনি বৰ্তমান ৰানিং ষ্টাৰ্ট কৰিছে তোমালোকে অকল ৰানিং নহয় তাৰমানে তোমালোকে কৰিব লাগিব পঢ়াত বেছি গুৰুত্ব দিব লাগিব অকল ফিজিকেল টেষ্টত এটা ভাল নম্বৰ পালেই নহ'ব আমাৰ নিচিনা থাকি যাবা বৰ্তমান হয়তো আপোনালোকে দেখিছে আমি যোনটো ফিজিকেল টেষ্ট দি আছোঁ তাতে আমি নিজৰ ডিষ্ট্ৰিক্টত ইউআৰ মানে ইউআৰ মানে হৈছে বেষ্ট আমি তাত সোমাই যাওঁ কিন্তু পৰীক্ষাত ইমানখিনি ভাল নম্বৰ উঠাব নোৱাৰাৰ কাৰণে বৰ্তমান এনেকৈ আছোঁ মই হাৰ বৰ্তমানলৈকে মনা নাই আৰু মই ইমান সহজে হাৰ মনা কেণ্ডিডেটো নহয় আপোনালোকে হয়তো মোক দেখিছে মই কেতিয়াও দুখ লগা কথা নকওঁ মই নিজৰ মনত মটিভেশ্যন কৰিব জানো এইটো কাৰণে ইমান আপোনালোকে মন ডাউন নকৰিব যিমানখিনি বৰ্তমান কিবা হৈছিলে ছেকেণ্ড লিষ্টত নাহিলে বা ফাৰ্ষ্ট লিষ্টত নাহিলে তেওঁলোকে দুখ নকৰিব আকৌ এটা চান্স বহুতে হয়তো খঙতে নিদিব বহুতে হয়তো আকৌ এটা মটিভেশ্যন পাব যে নতুন ভেকেঞ্চি আহিব আৰু এইটো কাৰণে এপ্লাই কৰিব কিন্তু বহুতে এই নাহিলে আমুক বুলি বহি থাকিব এইটো কাৰণে নহ'ব ফৰেষ্টৰ ভেকেঞ্চিত এটা লাভ হয় যেন এইটো হৈছে আপোনালোকৰ এই ভেকেঞ্চিটো ডিষ্ট্ৰিক্ট ৱাইজ নহয় এইটো হৈছে আহে ষ্টেট ৱাইজ মানে অল অসম ভেকেঞ্চি আহে ইয়াতে কিবা ধেমাজিৰ কাৰণে বেলেগ নগাঁৱৰ কাৰণে বেলেগ এনেকৈ নহয় এইটো কাৰণে আপোনালোকৰ কাৰণে এটা ভাল যেন মই বিশেষকৈ ধেমাজি কেণ্ডিডেট কম মোৰ ধেমাজি কেণ্ডিডেট বহুত মোৰ চিনাকি আছে তেওঁলোকক মই ৰানিং কৰা নিজে দেখিছোঁ কেনেকুৱা তেওঁলোকে ৰানিং কৰে তেওঁলোকৰ কাৰণে বেষ্ট অপশ্যন হয় যেন তোমালোকে ফৰেষ্টৰ ভেকেঞ্চিত গুৰুত্ব দিয়া তোমালোকৰ বহুখিনি চাকৰি পোৱা চান্স আছে মোৰ এতিয়া বৰ্তমান বহুখিনি ধেমাজিৰ লগৰ বৰ্তমান ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গেট 1ত চাকৰি কৰি আছে তোমালোকৰ এইটো নামকেইটা ক'লে গম পাবা চিনি পাবা এনেকুৱা কেণ্ডিডেট তো এইটো কাৰণে তোমালোকে ভালকৈ ৰানিং কৰা তোমালোকৰ চান্স আছে মই এইটো কোৱা নাই যে বেলেগ ডিষ্ট্ৰিক্টত নাপাবা এইটো কোৱা নাই কিন্তু তোমালোকৰ কাৰণে বেষ্ট কিয়নো আমাৰ ধেমাজি কেণ্ডিডেট অলপ তেওঁলোকৰ ফিজিকেল টেষ্টত তেওঁলোকে ভাল নম্বৰ উঠাব পাৰে ধেমাজি বাক্সা বৰপেটা বঙাইগাঁওবিলাকত তেওঁলোকৰ মই বেছি নাম্বাৰ দেখা যাওঁ প্ৰতি বছৰে চাওঁ তেওঁলোকৰ নাম্বাৰ বহুত ফিজিকেল টেষ্টত নাম্বাৰ পাব পাৰে এইটো কাৰণে অল দ্য বেষ্ট তোমালোকো তাৰপিছতে বেলেগ ডিষ্ট্ৰিক্টক ক'ম যেন ভালকৈ ৰানিং কৰা লগতে চৰাইদেউ শিৱসাগৰ আমাৰতো চৰাইদেউ শিৱসাগৰ একেলগে হয় ইণ্টাৰভিউ আৰু লগতে আপোনালোকৰ ডিব্ৰুগড় তেওঁলোকৰ হয় তাতে তো যিমানখিনি ইণ্টাৰভিউ আছে দিবলগীয়া সকলোকে কম অল দ্য বেষ্ট কিন্তু তোমালোকক এতিয়া ক'ম যেন তোমালোকৰ যদি সঁচাকৈ ফৰেষ্টৰ ভেকেঞ্চি এপ্লাই কৰি ভাবিছা তোমালোকক বহুত ধৈৰ্য লাগিব এইটো নহয় যেন নৱেম্বৰত এপ্লাই হ'ল লগালগ ইণ্টাৰভিউ হ'ব এইটো নহয় হয়তো টাইম ল'ব যদি নৱেম্বৰত এপ্লাই হয় আপোনালোকৰ হয়তো 2026 চনৰ জুন জুলাইতে ইণ্টাৰভিউ হ'বগৈ প্ৰথমে কৈছোঁ কিয় কৈছোঁ প্ৰথমে কৈছোঁ যেন যোনটো 2026 চনৰ ইলেকশ্যন আছে এপ্ৰিল মাহত যদি এপ্ৰিলত ইণ্টাৰভিউ মানে কিবা হয় তো এপ্ৰিলতো কেতিয়াও ইণ্টাৰভিউ নহয় পিছতে হ'বগৈ চৰকাৰটো বনি যাব প্ৰথমে তাৰপিছতে ইণ্টাৰভিউ হ'বগৈ পিছত ইণ্টাৰভিউ হোৱাৰ চান্সটো অলপ কম এইটো কাৰণে আপোনালোকে প্ৰথমে ধৈৰ্য বহুত লাগিব অকল এই ইণ্টাৰভিউ নহয় বেলেগ ইণ্টাৰভিউ আহিব লগতে নৱেম্বৰ মাহত এপ্লাই হ'ব কিহৰ SSC GD প্ৰায় মই শুনামতে 60,000 ভেকেঞ্চি আহিব বুলি শুনিছোঁ এইটো সঁচানে মিছা এইটো পিছত গম পাম কিন্তু 60,000 ভেকেঞ্চি আহিব বুলি শুনিছোঁ এইটো প্ৰায় 25 নৱেম্বৰ তাৰিখে এপ্লাই আৰম্ভ হ'ব SSC GD নতুন ভেকেঞ্চি তো অল দ্য বেষ্ট সকলোলৈ ভেকেঞ্চি আহি থাকিব আমি দি থাকিম যেতিয়ালৈকে আমাৰ নহয় মই কেতিয়াও হাৰ নামানো বহুতে ক'ব চাগে হাৰ মানি যোৱা নহয় যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে লাগি থাকিব